মানুহে মানুহৰ বাবে তিনিচুকীয়াৰ কেইজনমান মানৱতৰদী যুৱকৰ প্ৰচেষ্টাত সুস্থ হৈ উঠিল এজন বৃদ্ধ। তিনিচুকীয়াৰ কেইজনমান মানৱতৰদী যুৱকৰ বাবেই এজন অসহায় ব্যক্তিক উদ্ধাৰ কৰি মানৱতাৰ পৰিচয় দাঙি ধৰে। উল্লেখ্য যে তিনিচুকীয়া বৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত এগৰাকী অসহায় বৃদ্ধ ব্যক্তি অকলশৰীয়া অৱস্থাত পৰি থকা দেখা পাই ধন দত্ত, ৰাজা গগৈ, গীতাৰ্থ শইকীয়াকে আদি কৰি কেইবাগৰাকীও যুৱকে ততাতৈয়াকৈ বৃদ্ধগৰাকীক উদ্ধাৰ কৰি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। লগতে মানৱতৰদী যুৱক কেইজনে জানিবলৈ দিয়ে যে অসহায় ব্যক্তিগৰাকী সুস্থ হৈ উঠাৰ পিছতেই তেখেতক পৰিয়ালৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰিব। যদিহে পৰিয়ালৰ কোনো ব্যক্তিৰ সম্ভেদ লাভ নকৰে তেন্তে প্ৰশাসনৰ সহায়ত বৃদ্ধাশ্ৰমত ৰখাৰ কথা চিন্তা কৰিছে মানৱতৰদী যুৱক কেইগৰাকীয়ে। আনহাতে কোনো সদাশয় ব্যক্তিয়ে যদি উদ্ধাৰ কৰা বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীক চিনি পায় তেন্তে পৰিয়ালৰ লোকক অতি শীঘ্ৰেই খবৰ দিবলৈ অনুৰোধ জনাইছে। হয়, আজি যোৱাকালি আমি খবৰ এটা পাইছিলোঁ। যোৱাকালি গাড়ী এখনে এই বৃদ্ধা মানুহজনক 70 বছৰীয়া বয়সৰ বৃদ্ধা মানুহজনক বৰগুৰি হাইস্কুলৰ সমীপত এই দোকানখনৰ একদম এই আপোনাৰ চিৰিখনতে বহুৱাই থৈ গুচি গ'ল। তাত তেখেতৰ ঘৰৰ পৰিয়ালে নে বেলেগ কোনোবাই তেখেতক থৈ গ'ল সেইটো আমি জানিব পৰা নাই। আমি আজি এজন আমাৰ সতীৰ্থ বন্ধুৱে ফোন কৰাৰ লগে লগে আমি আমাৰ ককোৱাতলি আৰু বৰগুৰি আমাৰ যুৱকসকল আমি ওলাই আহিছোঁ এই নিশা বেলিকা আহি কিনে আমি আজি তেখেতক আমি চালোঁ। তেখেতক খোৱা বোৱা দিয়া তাৰপিছত তেখেতে যিহেতু অসুস্থতা হৈ আছে সেইকাৰণে আমি 108ত ফোন কৰিছিলোঁ। 108ৰ এতিয়ালৈকে কিন্তু 108 আহি নাপালেহি। তাৰপিছতে আমাৰ সতীৰ্থ বন্ধু আমাৰ বন্ধু ৰাজা আছে, ৰাজা গগৈ আমাৰ চিভিলৰ এখন এম্বুলেঞ্চক ফোন কৰি এখন এম্বুলেঞ্চ যোগাৰ কৰিলে আৰু এম্বুলেঞ্চখনত এতিয়া আমি তেখেতক লৈ যাব ওলাইছোঁ। আৰু এই মানুহজনক আমি তেখেতৰ নাম সুধিছোঁ, তেখেতৰ নাম ক'ব পৰা নাই বা ক'ৰ হয় তেখেতৰ সঠিক কথা তেখেতে ক'ব পৰা নাই। তেখেত হয়তো মানসিক খুব ভাৰাক্ৰান্ত হৈ আছে বুলি আমি অনুতাপ কৰিছোঁ, ভাবিছোঁ তেখেতে হয়তো মানসিকত ভুগি আছে নেকি আমাক লাগিছে। কিন্তু তেখেতে কৈছে তেখেতে নামৰূপৰ কোন জেগা কাকতিবাৰী বুলি তেখেতে জেগাটো কৈছে, তেখেতে তাৰ পৰা আহিছোঁ বুলি কৈছে। আৰু আজি আমি এই মানুহজনক এতিয়া আমি আমাৰ যিখিনি সতীৰ্থ বন্ধুসকল আছে এই আমি সকলোৱে একলগ হৈ আমি বৰ্তমান চিভিল হস্পিটেললৈ এতিয়া লৈ যাম। তাত আমি ট্ৰিটমেণ্ট কৰাৰ পিছত তেখেতে যিহেতু অসুস্থতা হৈ আছে তেখেতক আমি ট্ৰিটমেণ্ট দিয়াৰ পিছত আমি এখন বৃদ্ধা আশ্ৰমত আমি তেখেতক থোৱাৰ ব্যৱস্থা কৰিম। যিহেতু তিনিচুকীয়াৰ প্ৰায়বিলাক আশ্ৰমতে আপোনাৰ বয়সস্থ বৃদ্ধা মানুহক পুৰুষক তেখেতলোকে নথয় বুলি কৈছে। আমি 4-5খন বৃদ্ধা আশ্ৰমত তিনিচুকীয়াত খবৰ কৰিছোঁ, চব তাত আপোনাৰ মহিলাকে থোৱা হয় বুলি কৈছে। যিহেতু আমি ডিব্ৰুগড়ত এখন আশ্ৰম আছে বুলি কৈছে, আমি যদি চিভিলত তেখেতক ট্ৰিটমেণ্ট কৰাৰ পিছত যদি ডিব্ৰুগড়তো থ'বলগীয়া হয় তেতিয়াহ'লে আমাৰ সতীৰ্থ বন্ধুসকলে মিলি আমি ডিব্ৰুগড় আশ্ৰমখনলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিম। ধন্যবাদ। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, টাইম অৱস্থা। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছাম।